মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ মই অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। আজি বহুদিন ধৰি তোমালোকৰ লগত মোৰ যোগাযোগ হোৱা নাই, যিহেতু বিশ্বজুৰি বিয়পি যোৱা মহামাৰী COVID-19ৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ আছে। তোমালোকেও ঘৰতে সোমাই থাকিব লগা হৈছে, আমিও ঘৰত সোমাই থাকিব লগা হৈছে। যিহেতু সামাজিক ব্যৱধান বৰ্তাই ৰখাটো এই মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়। এইখিনি সময়ত আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে ব্যাহত হৈ পৰিছে। সেইবাবে মই তোমালোকৰ ঘৰতে সহায়ক হোৱাকৈ অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই বৰ্ণমালা দুখনৰ সঠিক উচ্চাৰণৰ ওপৰত এই ভিডিঅ'টো বনালোঁ। কোনো এটা ভাষাৰ সৌষ্ঠৱ নিৰ্ভৰ কৰে ইয়াৰ সঠিক উচ্চাৰণৰ ওপৰত। যেতিয়া ইয়াৰ উচ্চাৰণ বিকৃত হয়, তেতিয়া ইয়াৰ ভাষাটোৰ সৌন্দৰ্যখিনি নাইকিয়া হয় আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। আমাৰ অসমত বিভিন্ন ঠাইত কথিত হোৱা বিভিন্ন ধৰণৰ কথিত ভাষা প্ৰচলিত হৈ আছে। এই কথিত ভাষাৰ প্ৰভাৱ আমাৰ অসমীয়া বৰ্ণমালাসমূহৰ ওপৰতো পৰিছে। আৰু ঠাই বিশেষে বিদ্যালয়সমূহতো এই ভাষাৰ উচ্চাৰণসমূহ সোমাই গৈছে। গতিকে এই সম্পৰ্কত আমি সঠিক উচ্চাৰণ জানিবলৈ এই ভিডিঅ'টো মই তোমালোকৰ বাবে কৰিছোঁ, যাতে আমাৰ অসমীয়া ভাষাটোৰ সঠিক উচ্চাৰণ হয়, বৰ্ণমালা কেইখনৰ সঠিক উচ্চাৰণ হয়, ইয়াৰ সৌষ্ঠৱ বৃদ্ধি হয় আৰু তোমালোকে সৰুৰে পৰা ইয়াৰ সঠিক উচ্চাৰণ জানি নিজৰ উপকাৰৰ লগতে 10জনৰো উপকাৰ কৰা। মই অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণ আৰু ইয়াৰ উচ্চাৰণ প্ৰথমতে লৈ আহিছোঁ। এইখন হৈছে স্বৰবৰ্ণমালা। স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে কোনো আন বৰ্ণৰ সহায় নালাগে। স্বৰবৰ্ণ নিজে নিজে উচ্চাৰিত হয়। ইয়াৰ প্ৰথম হৈছে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। কোনো কোনো অঞ্চলত দেখা যায় এই বিশেষকৈ প্ৰথম দুটা স্বৰেয় বা স্বৰেয়া, তাৰপিছত এইবিলাক হ্ৰস্ব ই, দীৰ্ঘ ই এনেকৈ উচ্চাৰণ হয়। কিন্তু ইয়াৰ সঠিক উচ্চাৰণটো হৈছে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। তোমালোকৰ বাবে মই এই অ, আ বৰ্ণমালাখন বেলেগ ধৰণে অলপ প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ। চোৱা, ইয়াত অ, এই অটো মই মচুৰ দাইলেৰে প্ৰস্তুত কৰি উলিয়াইছোঁ। মচুৰ দাইলেৰে প্ৰস্তুত কৰি উলিওৱাৰ মানে ইয়াৰ অৰ্থ হৈছে ইয়াৰ লগত তোমালোকক মই ভাষাৰ লগতে সংযুক্ত কৰি পৰিৱেশ আৰু গণিতৰো আভাস দিব বিচাৰিছোঁ। মচুৰ দাইল মাহজাতীয় শস্য। তুমি মাহজাতীয় শস্যৰ নাম এটা জানিলা। তাৰ উপৰিও ইয়াত 1, 2 এনেকৈ গণনা কৰিব শিকিলা। কেইটা মচুৰ দাইল আছে গণিব শিকিলা। অতে অমিতা। এই অমিতাৰ লগত সংলগ্ন কৰি এটা সৰু কবিতা তোমালোকৰ বাবে আনিছোঁ। অতে অমিতা, অমিতা বৰ ভাল ফল, কেঁচাই খাবা পকাই খাবা, গাত পাবা দুগুণ বল। তাৰপিছত হৈছে আ, আতে আম, আম পকা আম, এইবাৰ গৰমত আম খাবলৈ আমি ককাৰ ঘৰলৈ যাম। তাৰ পিছত আহিছে হ্ৰস্ব ই। হ্ৰস্ব ইটো চোৱা, হ্ৰস্ব ইটো মুগ দাইলেৰে বনোৱা। এইটো মুগ দাইলেৰে বনোৱা। হ্ৰস্ব ইতে ইটা, পঢ়ি শুনি ৰং মন বৰ মানুহ হ'ব,
সিহঁতৰ ভগা জুপুৰিটো ইটাৰে গাঁঠিব। হস্ৰৰ পিছত আছে দীৰ্ঘই। দীৰ্ঘইটো বুট দাইলেৰে বনোৱা। দীৰ্ঘইতে ঈগল। দূৰ গগনত ঈগল উৰে, তলত ৰৈ গুণগুণে তাৰ দেউগুৱা দুখনি বিচাৰে। দীৰ্ঘইৰ পিছত আছে হ্ৰস্বউ। উট হ্ৰস্বউ। হ্ৰস্বউতে উট। এইটো উটৰ ছবি। হ্ৰস্বউ হ্ৰস্বউতে উট। উট হ'ল মৰুভূমিৰ জাহাজ, পালিৰ মাজত ইয়ে মানুহৰ স্কুটাৰ বাজাজ। হ্ৰস্বউৰ পিছত আহিল দীৰ্ঘউ। দীৰ্ঘউতে ঊণ সূতা। জাৰৰ দিনত মায়ে ঊণেৰে চুৱেটাৰ গুঠে, তাকে পিন্ধি মইনাই পেহীৰ ঘৰলৈ ফুৰিবলৈ যায়। দীৰ্ঘউৰ পিছত আহিছে ঋ। ঋতে ঋষি। ভাৰত আমাৰ ঋষিমুনিৰ দেশ, পুৰণি গৰিমাৰে চহকী ইয়াৰ নানা বেশ। ঋৰ পিছত আহিছে এ। এতে এৰাপাত। এৰাপাত। এৰাপাত খাই এৰী পলু ডাঙৰ হয়, তাৰে সূতা উলিয়াই আইতাই এৰী কাপোৰ বয়। ককাৰ খোলা মুখৰ খোলা হাঁহিত আইতাৰ মৰমবোৰ জিলিকি ৰয়। এৰ পিছত আহিলে ঐ। ঐতে ঐৰাবত। আইতাৰ সাধুত হাতীপেটীৰ বাটেৰে ঐৰাবত যায়, সোণটিয়ে আকাশলৈ ৰহ লাগি চায়। ঐৰ পিছত ও। ওতে ওলকবি। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছোঁ ওলকবি ইমান, সৰিয়হৰ ফুলবোৰ ফুলিছে যিমান। ওৰ পিছত আমাৰ শেষৰ স্বৰবৰ্ণটো হৈছে ঔ। ঔতে ঔটেঙা। ঔটেঙা আৰু সৰু মাছৰ জোল, খাবলৈ পালে আইতাই দুনিয়া যায় ফুল। এইখন হৈছে আমাৰ স্বৰবৰ্ণ। স্বৰবৰ্ণখন সৰু সৰু কবিতা আৰু ছবিৰ সহায়ত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ লগত মই পৰিৱেশৰ আৰু গণিতৰ বিষয়বস্তু সংযোগ কৰিছোঁ। কিছুমান বিবিধ ধৰণৰ ৰং ব্যৱহাৰ কৰিছোঁ, যেনে নীলা, কমলা ইত্যাদি। এতিয়া আমি স্বৰবৰ্ণখনৰ উচ্চাৰণবিলাক নিশ্চয় জানিলা, গতিকে এতিয়াৰ পৰা তোমালোকে উচ্চাৰণ কৰোঁতে আশা কৰোঁ সঠিকভাৱে উচ্চাৰণ কৰিবা আৰু আন 10জনকো এনেকৈ উচ্চাৰণ কৰিবলৈ শিকাই দিবা। আৰু এইবিলাক শিকোঁতে তোমালোকে জ্যেষ্ঠজনৰো সহায় ল'বা। ইয়াৰ পিছত তোমালোকলৈ মই ব্যঞ্জন বৰ্ণখন লৈ আহিছোঁ। ব্যঞ্জন বৰ্ণখন তোমালোকে নিশ্চয়কৈ জানা, কিন্তু ইয়াৰ উচ্চাৰণৰ ক্ষেত্ৰত যে বিভিন্ন ঠাইত বা বিভিন্ন বিদ্যালয়সমূহত বেলেগ বেলেগ ধৰণৰ উচ্চাৰণ কৰা হয়, সেই বিষয়ে মই অলপ জ্ঞাত, যিহেতু মই বিভিন্ন ধৰণৰ স্কুলত কাম কৰি আহিছোঁ। এইখন ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ মানে কি? যিবোৰ বৰ্ণৰ ব্যঞ্জনা আছে সেই ব্যঞ্জন বৰ্ণ, অৰ্থাৎ বৰ্ণবিলাকৰ ব্যঞ্জনা আছে। আৰু ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ সহায় লাগে। স্বৰবৰ্ণৰ সহায় নোহোৱাকৈ ব্যঞ্জন বৰ্ণবিলাক উচ্চাৰিত নহয় বা উচ্চাৰণ কৰিব নোৱাৰি। ইয়াৰে প্ৰথম হৈছে ক বৰ্গৰ। এইটো প্ৰথম শাৰী ক বৰ্গৰ শাৰী। ইয়াক ক, খ, গ, ঘ, ঙ এনেকৈ উচ্চাৰণ কৰা হয়। এইটো সকলোৱে পাৰে মোটামুটি। তাৰ পিছৰ শাৰীটো হৈছে ছ বৰ্গৰ শাৰী, আৰু এইটো হৈছে তালব্য বৰ্ণ। এইটো উচ্চাৰণত কিছু গণ্ডগোল আহি যায়, গতিকে ইয়াক কেনেকৈ উচ্চাৰণ কৰিব লাগে সেই বিষয়ে মই অকণমান ইংৰাজীতো দেখুৱাই দিছোঁ, আৰু মই নিজেও উচ্চাৰণ কৰি দেখুৱাম। ছ, ছ, জ, ঞ। তাৰ পিছৰ শাৰীটো হৈছে ট বৰ্গৰ। এইটো মূৰ্ধন্য বৰ্ণ। এইটো মূৰ্ধন্য বৰ্ণৰ আৰু ট বৰ্গৰ শাৰী। এইটো হৈছে ত, থ, দ, ধ, ন। এইটো ট বৰ্গ, কিন্তু এইটো দন্ত বৰ্ণ। দন্ত বৰ্ণৰ এইটো উচ্চাৰিত হ'ব ত, থ,
ড ঠ ন এইটো হৈছে প বৰ্গৰ এইটো উচ্চাৰণ মোটামুটি সবেই শুদ্ধকৈ উচ্চাৰণ কৰে এইটো প ফ ব ফ ম ইয়াৰ পিছৰ এইটো অন্তস্থ জ ৰ ল উব তালব্য হ মূৰ্ধন্য হ দন্তীয় হ হ ক্ষ ড বিন্দু ৰ ঠ বিন্দু ৰ ইয় খণ্ডত অনুস্বার বিসৰ্গ চন্দ্ৰবিন্দু ইয়াৰে এইবিলাক এইটো লাইন স্ববৰ্গৰ শাৰীটো ট বৰ্গৰ শাৰী এই দুটা উচ্চাৰণ কৰোঁতে প্ৰায়ভাগৰে ফুল দেখা যায় বিশেষকৈ এইটো আঠুভঙা ড বা এইটো ধৰে ৰ সেনেকৈ উচ্চাৰিত হয় তাৰপিছত এইটো দৰে ৰ ধৰে ৰ এনেকৈ উচ্চাৰণ হয় কিন্তু এইবিলাক সম্পূৰ্ণৰূপে ভুল উচ্চাৰণ এইটো যিহেতু ট এইটো মূৰ্ধন্য বৰ্গৰ মূৰ্ধন্য বৰ্ণ ট বৰ্গৰ গতিকে কিছুমানে মূৰ্ধন্য ট মূৰ্ধন্য ঠ এইভাৱেও উচ্চাৰণ কৰে কিন্তু প্ৰকৃতাৰ্থত এইটো ট ঠ ড ঠ ন সেনেকৈহে উচ্চাৰণ কৰিলে শুদ্ধ হয় আৰু এইটোৰ আগত কেতিয়াবা দন্ত ট দন্ত ঠ দন্ত ড দন্ত থ দন্ত নও কয় কিন্তু এইটো উচ্চাৰণ কৰিব লাগে ট ঠ ড ঠ ন ইয়াৰ লগত সংযুক্ত কৰি মই কিছুমান ছবি আনিছোঁ তোমালোকৰ বাবে কতে কলম এডাল কলমৰ ছবি খতে খৰাহী গতে গৰু খতে খৰ উঙতে বেঙিনা ছতে চৰাই ছতে ছাগলী জতে জাপি জতে ঝাৰু নিয়তে জিয়া টতে টকা থতে ঠোঁট দতে ডালিম থতে ঠোল নতে কণী ততে তৰা থতে থাপনা দতে দলং থতে ধনু নতে নাও পতে পখিলা ফতে ফুল বতে বগলী ফতে ভালুক মতে মাছ অন্তস্থ জতে যতৰ ৰতে ৰাজহাঁহ লতে লাটুম উব্বত শিৱ তালব্যহত শৰাই মূৰ্ধন্যহত হাৰ দন্তহত সিংহ হতে হৰিণা ক্ষত ক্ষত্ৰিয়
দ বিন্দু ৰ দ বিন্দু ৰ কৰ থ বিন্দু ৰ থ বিন্দু ৰ বুঢ়া ইয় ইয়ত নয়ন গতিকে তোমালোকে নিশ্চয় এই বিষয়ে জানিলা আৰু ভৱিষ্যতেও শুদ্ধকৈ মাতিবলৈ যত্ন কৰিবা আৰু অসমীয়া ভাষাৰ সৌষ্ঠৱখিনি বৰ্তাই ৰাখিবা ইয়াৰ পিছত মই এটা তোমালোকৰ বাবে অন্য এটা আনিছোঁ ৰেফযুক্ত শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত মই কেতিয়াবা শুনিবলৈ পাওঁ ভুলকৈ উচ্চাৰণ কৰে যেনেকৈ এইটো ব নয়ৰেপ উচ্চাৰণ কৰে ক নয়ৰেপ উচ্চাৰণ কৰে কিন্তু প্ৰকৃততে সেনেকুৱা নহয় উচ্চাৰণ ৰেফযুক্ত শব্দ উচ্চাৰণ সম্পূৰ্ণ বেলেগ মই ইয়াত উচ্চাৰণবিলাক তোমালোকক মাতি শুনাইছোঁ আৰু তোমালোকেও পাৰযামনে এনেকৈ মাতিবলৈ চেষ্টা কৰিবা ব ৰয়নৰ ন বৰ্ণ ক ৰয়নৰ ন কৰ্ণ প ৰয়নৰ ন পৰ্ণ ম ৰয়মৰ ম মৰ্ম প ৰয়বৰ ব পৰ্ব ক ৰয়কৰ ক ৰটাকাৰী ৰা কৰ কৰা ছ ৰয়মৰ ম চৰ্ম প ৰয়বৰ ব ত পৰ্বত ক ৰয়কৰ ক হ কৰ্কশ ব ৰয়মৰ ম বৰ্ম ছ ৰয়বৰ ব ত সৰ্বত থ ৰয়মৰ ম ধৰ্ম গতিকে ৰেফযুক্ত শব্দ এনেকৈ মাতা হয় তোমালোকেও ভৱিষ্যতে শুদ্ধকৈ মাতিবা আশা কৰোঁ ৰেফযুক্ত শব্দবিলাক উচ্চাৰণ তোমালোকে জানিলা এতিয়া আমি আহোঁ য়কাৰ যোগৰ ওপৰত এই য়কাৰ যোগো আচলতে উচ্চাৰণ ভিত্তিকে শব্দবিলাক তোমালোকে জানাই কেৱল ইয়াৰ সঠিক উচ্চাৰণটোৰ ওপৰতহে মই এই ভিডিঅ'টো বনাইছোঁ এইটো এটা শব্দ ময়ূৰ ইয়াৰ এই ময়ূৰটো আঁকি মই ইয়াত কিছুমান শব্দ লৈছোঁ আৰু তাত য়কাৰ যোগ কৰি উচ্চাৰণ কেনেকৈ হয় সেইটো শিকাবলৈ যত্ন কৰিছোঁ এইটো হৈছে য় আৰু এইডাল হৈছে য়কাৰ কিছুমানে ইয়াক জকাৰ হিচাপে মাতে কিন্তু প্ৰকৃততে ইয়ৰ পৰা যিডাল আকাৰ উৎপন্ন হৈছে সেইটো য়কাৰ জকাৰ নহয় এইটো মা লত য়কাৰী ল মাইল ঠিক তেনেদৰে ইয়াত চোৱা বটাকাৰী বা লত য়কাৰী ল বাইল ঠিক তেনেদৰে প নত য়কাৰী ন পন্য গ নত য়কাৰী ন গণ্য এইটো চোৱা প নিয়ত নত য়কাৰী ন পন্য গ নত য়কাৰী ন গণ্য এইটো ব নত য়কাৰী ন পন্য অ নত য়কাৰী ন অন্য ঠিক তেনেদৰে মত আকাৰে মা নত য়কাৰী ন মান্য
ন টিয়কাৰে ন, ধন্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এইখিনিয়ে শিকালোঁ। ভৱিষ্যতে নিশ্চয় এনেকৈ আকৌ ভিডিঅ' লৈ আহিবলৈ যত্ন কৰিম আৰু তোমালোকৰ বাবে কিছুমান শিক্ষণ সঁজুলিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। গতিকে এই বন্ধৰ সময়ছোৱা যাতে তোমালোকে তোমালোকৰ উপকাৰৰ বাবে, ভৱিষ্যত জীৱনৰ উপকাৰৰ বাবে তোমালোকে কাম কৰা, তাৰ বাবে মই আশা ৰাখিলোঁ। পঢ়া শুনা তোমালোকে অব্যাহত ৰাখা আৰু জীৱনতো আগবাঢ়ি যোৱা। ধন্যবাদ।